মই অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী চাহাবৰ এটা প্ৰেছ বিবৃতি চালোঁ আৰু তেখেতৰ প্ৰেছ ষ্টেটমেণ্টত তেখেতে কেইটামান আপত্তিজনক কথা কৈছে। প্ৰথম কথাটো হ'ল উজনি অসমত AIUDF দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে তাত যি বান সাহায্য বিতৰণ কৰি আছে এই বিষয়টোলৈ তেখেতে আপত্তি কৰিছে যে ধুবুৰীত কোনোদিন তেখেতে বান সাহায্য বিতৰণ কৰা নাই। মই ৱাজেদ আলী চৌধুৰী চাহাবক চেলেঞ্জ কৰি কৈছোঁ যে যোৱা 15 বছৰ তেখেত ধুবুৰীৰ সাংসদ আছিল, তাৰ আগৰ পৰাও আজিৰ দিনলৈকে ধুবুৰীত যিমানবাৰ মানুহ বানাক্ৰান্ত হৈছিল বা অন্যান্য যিমান তাত বিপদ হৈছিল মানুহৰ, আজমল ফাউণ্ডেশ্যনৰ বাহিৰে আৰু কোনে তাত তেওঁলোকক বান সাহায্য বিতৰণ কৰিছিল? কৃষ্ণাই বলবলত যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল তাত কিমান মানুহৰ ক্ষতি হৈছিল আৰু তাত আজমল ফাউণ্ডেশ্যনে আজমল চাহাবে কিমান সাহায্য কৰিছিল ৱাজেদ আলী চৌধুৰীয়ে হয়তো পাহৰি গৈছে। চাউথ চালমাৰাত কিমান তেখেতে গৰাখহনীয়া আক্ৰান্ত বানপীড়িতক কিমান সাহায্য কৰিলে ৱাজেদ আলী চৌধুৰীয়ে পাব্লিকক সুধিলে গম পাব। তাৰ লগতে যিটো BTIDত 2012-13 যিটো হিংসা হৈছিল 4.5 লাখ মানুহক তাত কংগ্ৰেছৰ সহযোগী দল BPFৰ কেডাৰসকলে তাত ঘৰ বাৰী জ্বলাই মানুহক হত্যা কৰি তাৰ পৰা খেদি পঠাইছিল। এই লোকসকলক 4.5 লাখ মানুহক তেতিয়া কোনে সাহায্য দিছিল? কোনে শিবিৰ পাতি তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল? আৰু তাত আজমল মডেল ভিলেজ হিচাপে তাত কিমান ঘৰ বনাই বহু লোকক তাত থাকিবলৈ দিয়া হ'ল। এতিয়াও সেই আজমল মডেল ভিলেজ তাত আছে। ধুবুৰী লোকসভা সমষ্টিত বা অন্যান্য এলেকাত আজমল চাহাব MP হোৱাৰ আগৰ পৰাই আজমল ফাউণ্ডেশ্যনে সদায় বান সাহায্য দি আছে। ৱাজেদ আলী চৌধুৰী চাহাবে এই কথাবিলাক স্বীকাৰ নকৰিলেও অসমৰ ৰাইজে জানে। আৰু উজনি অসমত আজি তাত অধিকাংশ হিন্দু লোক, তাত যদি আজমল চাহাবে ইমান এটা দুৰ্যোগৰ সময়ত তাত সহায় নকৰে তেনেহ'লে এই কথাটো মানুহে ভাবিব যে য'ত মুছলমান বিপদগ্ৰস্ত হয় তাতেই আজমল ফাউণ্ডেশ্যনে বা আজমল চাহাবে সহায় কৰে, হিন্দু লোকৰ বিপদ হ'লে সহায় নকৰে, এনেকুৱা এটা কথা আহিব। আৰু এটা কথা, ধুবুৰী সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন চাহাব 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। এতিয়া তেখেতে কিমান টকা তাত সাহায্য দিছে? ৰকিবুল হুছেইন চাহাবক তেখেতে কিয় নকয় যে আপোনাক ইমান ভোটত ৰাইজে জয়যুক্ত কৰাইছে, গতিকে আপুনি অলপ সহায় কৰক? এই কথাটো তেখেতে কোৱাৰ সাহস নাই নেকি? দ্বিতীয়তে তেখেতে কৈছে কালি ৰিপুণ বৰাই যিটো আপিল কৰিছিল যে নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচনত তাত AIUDF দলে আৰু TMC দলে প্ৰাৰ্থী দিব নালাগে, BJPক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছক সমৰ্থন দিব লাগে। এই ডায়লগটো বহুত পুৰণা হৈ গ'ল। 2019 চনতো AIUDF দলে কলিয়াবৰ আৰু নগাঁৱত প্ৰাৰ্থী দিয়া নাছিল যে কংগ্ৰেছ জিকি যাওক, আৰু তেতিয়া নগাঁও আৰু কলিয়াবৰত কংগ্ৰেছ জিকিছিল, একমাত্ৰ AIUDF দলে প্ৰাৰ্থী নিদিয়াৰ কাৰণে। তাৰপিছত কংগ্ৰেছে কিন্তু জেণ্টেলমেন এগ্ৰিমেণ্ট মতে তেওঁলোকে ধুবুৰী আৰু কৰিমগঞ্জত AIUDFক সহায় কৰাৰ কথা আছিল, কিন্তু সহায় নকৰিলে। উল্টা কৰিমগঞ্জত তেওঁলোকে ভোট কাটি দি ৰাধেশ্যাম বিশ্বাসক হৰুৱাই তাক BJPক জিকাই দিলে। নগাঁও আৰু কলিয়াবৰত যে আমি কংগ্ৰেছক জিকাই দিছিলোঁ প্ৰাৰ্থী নিদি পেলাই, তাৰ পৰিণামস্বৰূপে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জত AIUDFক কিছু ভোটত পৰাজিত কৰি তাত BJPক জিকাই দিলে কংগ্ৰেছে। এই কথাবিলাক আমি পাহৰি যোৱা নাই। যোৱা 2024 চনৰ লোকসভা নিৰ্বাচনত নগাঁৱত যেতিয়া প্ৰদ্যুৎ বৰদলৈক তেওঁলোকে প্ৰাৰ্থী দিছিল, তেতিয়া আমি AIUDF দলে কৈছিলোঁ প্ৰদ্যুৎ বৰদলৈ অলৰেডি BJPৰ লগত মিলি আছে, তেওঁ BJPৰ পৰা টিকেট লোৱাৰ ধান্দা কৰিছিল, আৰু আপোনালোকে যদি প্ৰদ্যুৎ বৰদলৈক টিকেট দিয়ে তেওঁ জিকি গ'লে কিন্তু BJPত গুচি যাব। আমি এই কথাটো তেতিয়াই কৈছিলোঁ, কিন্তু কংগ্ৰেছ দলে তেওঁকেই প্ৰাৰ্থী দিলে। হয়তো BJPৰ লগত তেওঁলোকৰ কিবা গোপন বুজাবুজি আছিল যে নগাঁও লোকসভা সমষ্টিত 61% মুছলমান, ইয়াততো BJP জিকিব নোৱাৰে, গতিকে BJPৰ এজন প্ৰাৰ্থীক কংগ্ৰেছৰ পৰা তেওঁলোকে দিয়াইছিল যাতে জিকি পেলাই BJPত গুচি যাব পাৰে, যাতে BJPয়ে আসনখন পায়। সেই কথাবিলাক কিন্তু নগাঁও লোকসভা সমষ্টিৰ ৰাইজে পাহৰি যোৱা নাই। আৰু এটা কথা যে AIUDF দলে যে এতিয়া আমি প্ৰাৰ্থী দিব নালাগে, কংগ্ৰেছক জিকাই দিব লাগে, কংগ্ৰেছক জিকাই দিলে লাভ কি? কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে লোকসভাৰ মজিয়াত অসমত মুছলমানসকলৰ যিবিলাক সমস্যা কেতিয়াবা কিবা মাত মাতি পাইছেনে? এই যে পুছবেক কৰি কিমান বৈধ ভাৰতীয় লোকক BJP চৰকাৰে তেওঁলোকে ৰাতিৰ অন্ধকাৰত সীমান্ত পাৰ কৰি বাংলাদেশত আন্ধাৰত তেওঁলোকে পাৰ কৰি দিলে, কেতিয়াবা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন হওক বা কোনোবাই এইটো লোকসভাত কিবা কৈছেনে? কোনোদিন কোৱা নাই। প্ৰদ্যুৎ বৰদলৈ 2 বছৰ সাংসদ আছিল, কেৱল মুছলমানৰ ভোটত নগাঁৱৰ পৰা তেওঁ জিকি গৈছিল। তেওঁ কোনোদিন মুছলমানৰ কিবা মাত মাতিছিল নে?
মাতা নাই, তাৰপিছত তেওঁ বিজেপিত গুচি গ'ল। কংগ্ৰেছৰ সাংসদসকলে কোনো দিন মুছলমানৰ কাৰণে মাত মাতা নাই আৰু নামাতে। অসমত কিমান উচ্ছেদ হৈ আছে, কিমান মুছলমানৰ ওপৰত নিৰ্যাতন হৈ আছে। যেতিয়া বদৰুদ্দিন আজমল চাহাব সাংসদ আছিল তেতিয়া তেখেতে পাৰ্লিয়ামেণ্টত এইবিলাক লৈ প্ৰতিবাদ কৰিছিল। কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে কোনোদিন পুছবেক হওক, উচ্ছেদ হওক বা অন্যান্য নিৰ্যাতন হওক সংখ্যালঘুৰ কাৰণে কোনোদিন মাত নামাতে। এতিয়া কোন লাজত এতিয়া তেওঁলোকে কৈ আছে যে কংগ্ৰেছক নগাঁও লোকসভা সমষ্টিত বাইপাছ দিব লাগে, ইয়াত TMC আৰু AUDF প্ৰাৰ্থী দিব নালাগে। আৰু এটা কথা, কংগ্ৰেছ দলে যোৱা বিধানসভা নিৰ্বাচনত কৈছিল যে AUDF BJPৰ বি টিম, AUDFৰ লগত তেওঁলোকে মিত্ৰতা কৰা নাই, তেওঁলোকে মহাজোঁট ভংগ কৰি দিছিল। 2021 চনত AUDFৰ লগত মিত্ৰতা কৰাৰ পিছত মহাজোঁটে 50খন আসন পাইছিল আৰু অখিল গগৈৰ গাদ্দাৰীৰ কাৰণে তেতিয়া চৰকাৰ কৰিব পৰা নাই। সেই কংগ্ৰেছ দলে পিছত AUDFক আঁতৰাই দিলে, অখিল গগৈক লৈ ল'লে। লোৱাৰ পিছত কি হ'ল, এতিয়া 19খন আসন তেওঁলোকে পালে, অখিল গগৈয়ে 2খন, 21 পালে। আৰু 2021ত AUDF লগত থাকিলে কিমান পাইছিল, 50খন আসন। সেই কংগ্ৰেছে এতিয়া AUDF দলক BJPৰ বি টিম বুলি কৈ তেওঁলোকে ওলাই দিলে। এতিয়া কোন লাজত তেওঁলোকে কৈ আছে যে AUDF এৰি দিব লাগে? কিয় এৰি দিব তেওঁলোকে কেতিয়াবা মুছলমানৰ কাৰণে কিবা মাত মাতেনে সংসদত? আৰু তেওঁলোকে BJPৰ লগত গোপন বুজাবুজি কৰি তেওঁলোকে প্ৰাৰ্থী দিয়ে আৰু সাংসদ নিৰ্বাচিত হৈ BJPত গুচি যায়। আকৌ এটা তেওঁলোকে BJPৰ লগত গোপন বুজাবুজি কৰিছে নেকি যে AUDFেও প্ৰাৰ্থী দিব নালাগে, আকৌ এটা তেওঁলোকে প্ৰাৰ্থী দিব যাতে এইটো জিকি পেলাই আকৌ BJPত যাব পাৰে। নগাঁও লোকসভা সমষ্টিৰ ৰাইজে ভালকৈ বুজি পালে। 2024ত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে ভোট লৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনক জিকালে আৰু 2026 চনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনোৱাৰ কথা কৈ, মিছা কথা কৈ তেওঁলোকে মুছলমানৰ ভোটবিলাক লৈ আসনবিলাক পালে। এতিয়া আৰু মুছলমান লোকে এই কংগ্ৰেছক ভোট নিদিয়ে। তেওঁলোকে গম পাই গ'ল যে নগাঁও লোকসভা সমষ্টিত এইবাৰ 1 লাখ ভোটো কংগ্ৰেছে নাপায় আৰু এইবাৰ AUDFৰ লগত BJPৰ খেল হ'ব। এই কথাটো গম পাই এতিয়া তেওঁলোকে কৈ আছে AUDFে প্ৰাৰ্থী দিব নালাগে আৰু AUDFে কংগ্ৰেছক সমৰ্থন দিব লাগে। এইবিলাক আৰু কালাবৰী আৰু বিক্ৰী কৰিব নোৱাৰে, এইবিলাক ৰাইজে গম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।